নমস্কাৰ মই কংকনা বৰুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ 3rd year MBBS ষ্টুডেণ্ট আৰু মই এটা খবৰ গম পালোঁ যে অসমৰ সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ কাট অফ আহিছে মানে সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ ৰিজাল্ট আহিছে তো কাট অফ হিচাপত মই এতিয়ালৈকে যিমানখিনি গম পাইছোঁ আনৰিজাৰ্ভ কেটেগৰী 482 EWS 479 OBC 401 SC 399 ST প্লেন 368 আৰু ST হিল হৈছে 309 আৰু এতিয়ালৈকে ইমানখিনি গম পাইছোঁ গোটেই ৰাজ্য শোকস্তব্ধ সময়বোৰ বেয়া খুবেই দুখজনক অসমৰ বাবে ইয়াতকৈ বেছি বেয়া কি হ'ব পাৰে ন কিন্তু আমাৰ যিবোৰ প্ৰয়োজনীয় কাম সেইবিলাকো কৰিব লাগিব যিহেতু এইখিনি সময়ত বিশেষকৈ নিটৰ কাউন্সেলিং হওক DME গোটেই প্ৰচিডিউৰবিলাক চলি আছে আৰু তোমালোকে মন বেয়া থাকিলেও সেইবিলাকত ইনভলভ হ'ব লগা হৈছে হোষ্টেল আহিব লগা হৈছে নতুন পৰিৱেশ কাৰণ 24 পৰা ক্লাছ আছে তো বহুত মানুহ হোষ্টেলত অলৰেডি এলটমেণ্ট হৈ গৈছে বুজিছোঁ সময়বোৰ কঠিন কিন্তু জুবিন দাই হয়তো শিকাই গৈছে আমাক কঠিন সময়ক কেনেকৈ পাৰ কৰিব পাৰি আজিলৈ আহিছোঁ বাই